মহামহিম ৰাজ্যপাল ছত্তীশগড়ৰ অনাৰেবল ৰমেন ডেকা ছাৰ তেখেত আমাৰ মাজত উপস্থিত আছিল। তেখেতে এটা মত বিনিময় কৰিলে, আমাৰ মাজত আমাক মাৰ্গদৰ্শন কৰিলে আমাৰ কোঅপাৰেটিভ ছ'চাইটিৰ মেম্বাৰ্ছখিনিৰ লগত। ইয়াৰ লগতে আছিল পুবেৰিয়ন কোঅপাৰেটিভ ছ'চাইটি, হিষ্টৰিক কোঅপাৰেটিভ ছ'চাইটি, এইখিনি আমাৰ ছ'চাইটিৰ মেম্বাৰ্ছখিনি আছিলে। পঞ্চতীৰ্থ স্কুলৰ সৰু সৰু কণমানি ষ্টুডেণ্ট অলপ আছিলে আমাৰ লগত। তেখেতে এই আমাৰ ঈশ্বৰী বহুমুখী প্ৰকল্পৰ ধূপকাঠি উদ্যোগ যোনটো আছে তাৰ ফিউচাৰ প্ৰস্পেক্ট কি হ'ব পাৰে তাৰ ওপৰত অলপ তেখেতে আমাক মাৰ্গদৰ্শন দিলে। আমি নতুন আনন্দিত তেওঁ ইয়াতে আহি পেলাই আমাক এইখিনি উপদেশ দিয়াৰ বাবে আমাক মাৰ্গদৰ্শন দি দিব। ইয়াত অকল ধূপকাঠি প্ৰস্তুত হয়নে আৰু অন্যান্য কিবা কিবি? ধূপকাঠি হয়, তাৰ লগত আমাৰ তেলৰ খাৰু আছে, পিঠাও আছে আমাৰ উদ্যোগত। এই অনুষ্ঠানত কিমান মহিলা জড়িত হৈ আছে? 50জনী মহিলা জড়িত হৈ আছে। তাৰ লগত আমাৰ 10জনৰ মেম্বাৰ এটা আছে, আমি 60জন। ৰাজ্যপালে কিবা সুবিধা দিয়া? ৰাজ্যপালে আমাৰ আগতে তেখেতে চিধাত থাকোঁতে তেখেতে আমাৰ এটা পিঠা বনোৱা পাউডাৰ বনোৱা পিঠাগুড়ি পাউডাৰ বনোৱা মেচিন এটা দিছিলে। আজি চাই ভাল পাইছে তেওঁ, তাৰে পিঠা বনাইছোঁ আমি। আৰু আগন্তুক দিনত পিঠা বনাইছিলোঁ। হয়, আৰু কিবা সুবিধা দিছে নেকি? নাই, এতিয়া বৰ্তমানৰ দিয়া তাকে কথা পাতিছোঁ আমি। ইয়াতে আমাৰ কিছু কাৰ্য কৰিব লগা আছে আমাৰ, তাকে তেওঁ আগবাঢ়ি দিম বুলি কৈছে,